ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আমাৰ যিহেতু মষ্ট এক্সপেক্টেড MCQ চিৰিজটো চলি আছে আমাৰ গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামিনেশ্যনছৰ কাৰণে। আশা কৰোঁ ইয়াৰ প্ৰিপেৰেশ্যন তোমালোকৰ বহুতখিনি ভালে চলি আছে। মই ফ্ৰিকুৱেণ্টলি ইয়াৰ ভিডিঅ'ছ আনিব ট্ৰাই কৰি আছিলোঁ, বাট তাৰে কণ্টিনিউশ্যন ভিডিঅ'টো আমি আজিহে লৈ আহিলোঁ। অ'কে, চ' তোমালোকৰ কাৰণে মই লাষ্ট 1 মান্থৰ ষ্ট্ৰেটেজি এটা ভিডিঅ' লৈ আহিছিলোঁ। সেইটো তোমালোকে মোৰ ইউটিউব চেনেলত গৈ কিনে চাব পাৰা, বা মই লাষ্টত এজ এ টিকেট হিচাপত দি দিম। অ'কে, আৰু তাৰ লগতে তোমালোকৰ যোনটো এপ্টিটিউডৰ প্ৰিপেৰেশ্যন তাৰ কাৰণে মই এটামান ইয়াতে চিৰিজ লৈ আহিব ট্ৰাই কৰিম। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো আমি ইয়াত আৰম্ভ কৰোঁ, যিহেতু আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী এজ এ টপিক আমি চলাই আছিলোঁ, ৰাইট। চ' তাৰ বাকীকেইটা যিখিনি আমাৰ মডাৰ্ণ ছেকশ্যনৰ দুটামান কুৱেশ্যন এই ভিডিঅ'টোত আমি চাম। ত' মই ট্ৰাই কৰিম যে আপকামিং উইকত যিমানকেইটা ক্লাছেছ পাৰোঁ মই ফ্ৰিকুৱেণ্টলি তোমালোকক ইয়াতে দি যাম বুলি। ঠিক আছে, প্ৰেক্টিছ চিৰিজৰ। চ' আমি প্ৰথম কুৱেশ্যনটো ইয়াতে চাওঁ। য'ত সুধিছে যে হুইচ গভৰ্ণৰ জেনেৰেল ইজ এছ'চিয়েটেড উইথ দি ডক্ট্ৰাইন অফ লেপছ, যে ডক্ট্ৰাইন অফ লেপছৰ সৈতে কোনজন গভৰ্ণৰ জেনেৰেল জড়িত আছিলে। অ'কে, চ' ডক্ট্ৰাইন অফ লেপছ কি আছিলে? চ' লেটছ ছাপ'জ এজন ৰুলাৰ এজনৰ বা ৰজা এজনৰ যেতিয়া ল'ৰা ছোৱালী বা কোনো ধৰণৰ নেচাৰেল আয়াৰ যেতিয়া নাথাকে, নেচাৰেল মানে কি প্ৰাকৃতিক তেওঁৰ যেতিয়া বংশধৰ কোনো নাথাকে, তেতিয়া কি কৰে ব্ৰিটিছ গভৰ্ণমেণ্টে বা ব্ৰিটিছে সেই গোটেই ৰাজ্যখন নিজৰ লগত এছিমিলেট কৰি লয়। এইটো আছিলে ডক্ট্ৰাইন অফ লেপছ, যোনটো এটা প্ৰক্ৰিয়া আছিলে। এই গোটেই চিৰিজটো আনিছিলে তোমালোকৰ কি অপশ্যন চি আমাৰ লৰ্ড ডেলহাউজিয়ে। চ' অপশ্যন এ আমি কি চাম? অপশ্যন এ লৰ্ড ৰিপন, অপশ্যন বি লৰ্ড বেণ্টিক, অপশ্যন চি লৰ্ড ডেলহাউজ, আৰু অপশ্যন ডি আমাৰ লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জন কিহৰ সৈতে জড়িত? আমাৰ পাৰ্টিশ্যন অফ বেংগলৰ সৈতে। অ'কে, ৰাইট। চ' অপশ্যন চি লৰ্ড ডেলহাউজি ৱাজ দি কাৰেক্ট আনচাৰ। অ'কে, চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 2, য'ত নেকি সুধিছে দে ইন হুইচ অফ দি ফলোয়িং ইয়াৰ্ছ দ্য বেটল অফ বাক্সাৰ ৱাজ ফট। তলত দিয়া কোন বছৰত বাক্সাৰৰ যুদ্ধ সংঘটিত হৈছিলে? একদম সৰল কুৱেশ্যন। অপশ্যন এত কি দি আছে আমাৰ 1764, 1764 চন। অপশ্যন বিত 1766, 67 আৰু 61 চন। অ'কে, অপশ্যন চি আৰু ডিত ৰেচপেক্টিভলি। চ' ইয়াৰ কাৰেক্ট এনচাৰ কিমান হ'ব আমাৰ? ৰাইট, ইট ৱাজ ইন দি 1764। 1757 চনত আমাৰ কি আছিলে? প্লাচিৰ যুদ্ধ আছিলে, বেটল অফ প্লাচি আছিলে। তাৰপিছত আমাৰ 64 চনত বেটল অফ বাক্সাৰ আছিলে। ইয়াৰ পিছতে ব্ৰিটিছ গভৰ্ণমেণ্টে মোগল সাম্ৰাজ্য গুচাই কিনে ইয়াতে আমাৰ ভাৰতত ব্ৰিটেইনৰ শাসন আৰম্ভ কৰিছিল। অ'কে, চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 3, য'ত নেকি সুধিছে দ্য অৰিজিনেল নেম অফ দি দয়ানন্দ সৰস্বতী ৱাজ। দয়ানন্দ সৰস্বতীৰ প্ৰাথমিক বা যোনটো আচল নাম কোনটো আছিলে? অ'কে, স্বামী দয়ানন্দ সৰস্বতীৰ আচল নাম কি আছিলে? আমাৰ অপশ্যন এ দিয়া আছে মূলা শংকৰ, অপশ্যন বি গৌৰী শংকৰ, অপশ্যন চি অভিশংকৰ আৰু অপশ্যন ডি দয়া শংকৰ। ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন এ মূলা শংকৰ। আই বিলিভ তোমালোকে দয়ানন্দ সৰস্বতীৰ বিষয়ে জানা। তেওঁ এটা ডায়লগ দিছিলে যে গ' বেক টু বেদাস, যে আমি আমাৰ বেদ যিমানবিলাক আছিলে তাতে যিখিনি জ্ঞান আছিলে তালৈকে ঘূৰি যোৱাটো আমাৰ সমাজখন উচিত, সেই বস্তুটো তেওঁ কৈছিলে। অ'কে, চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 4, য'ত নেকি সুধিছে হু এমং দ্য ফলোয়িং ৱাজ দি ফাউণ্ডাৰ অফ দি ছাৰ্ভেণ্টছ ছ'চাইটি অফ ইণ্ডিয়া, বা ছাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি কোনে ইয়াতে প্ৰতিষ্ঠাপক আছিল বা কোনে প্ৰতিষ্ঠা কৰিছিলে? ৰাইট, কোনজন ব্যক্তিয়ে? চ' অপশ্যন এত আমি কি আছে? বাল গংগাধৰ তিলক, অপশ্যন বি গোপাল কৃষ্ণ গোখলে, অপশ্যন চি ইয়াতে লালা লাজপত ৰায়, আৰু অপশ্যন ডি দাদা ভাই নাৰোজী। ৰাইট, ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব আমাৰ? অপশ্যন বি গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে কোন আছিলে? এওঁ মেণ্টৰ আছিলে ৰিগাৰ্ডিং দি আমাৰ আন্দোলনৰ। কাৰ মেণ্টৰ আছিলে? আমাৰ মহাত্মা গান্ধীৰ, মোহনদাস কৰমচন্দ গান্ধীৰ মেইন চিফ। এওঁৱে বুজাইছিলে ৰিগাৰ্ডিং দি মুভমেণ্ট কেনেকৈ চলে, আমাৰ আন্দোলন পাতি কেনেকৈ চলে। অ'কে, চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 5, য'ত নেকি সুধিছে হু অফ দি ফলোয়িং ছেড দি গুড গভৰ্ণমেণ্ট ইজ ন' ছাবষ্টিটিউট ফৰ দি ছেল্ফ গভৰ্ণমেণ্ট। কোনজন তলত দিয়া ব্যক্তিয়ে কৈছিলে যে ভাল শাসন আত্মশাসনৰ বিকল্প নহয়? ভাল শাসন কৰিলে নহ'ব, সেই শাসন আমি কৰিব লগাটো বেছি ইম্পৰ্টেণ্ট। অ'কে, চ' ইয়াতে কি এনচাৰ দিয়া আছে? অপশ্যন এত আছে স্বামী বিবেকানন্দ, অপশ্যন বিত আছে ৰবীন্দ্ৰনাথ টেগৰ, অপশ্যন চিত লোকমান্য তিলক, আৰু অপশ্যন ডিত ইয়াতে স্বামী দয়ানন্দ। অ'কে, চ' অপশ্যন ডি ইজ দি কাৰেক্ট এনচাৰ হিয়াৰ। কি হয় এইটো? স্বামী দয়ানন্দ সৰস্বতীয়ে কৈছিলে যে ভাল শাসন ইয়াতে আত্মশাসনৰ কেতিয়াও বিকল্প নহয় বুলি কোৱা হৈছে। অ'কে, ৰাইট। চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 6, য'ত নেকি সুধিছে মোপলা ৰিভল্ট অফ 1921 টুক প্লেচ ইন। চ' 1921 চনৰ মোপলা বিদ্ৰোহ ক'ত সংঘটিত হৈছিলে বুলি কৈছে? ৰাইট, অপশ্যন এ কি দিয়া আছে আমাৰ? কাশ্মীৰ, অপশ্যন বি কেৰেলা, অপশ্যন চি NWFP। NWFP মানে কি আমাৰ? যদি মই এক ছেকেণ্ড
যদি মই ভাৰতৰ ইয়াতে মেপখন যদি তোমালোক আঁকি কিনে দেখাওঁ, NWFP মানে হ'ল নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স, মানে এইখিনি এৰিয়া। অ'কে, পাঞ্জাৱ ৰাজস্থান এইখিনি মিলাই কিনে যিখিনি এৰিয়া আছিলে, অ'কে, এই এৰিয়াখিনি NWFP বুলি কোৱা আছিল। তাৰপিছত আহে অপশ্যন ডি আছাম। ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন বি কেৰেলা। চ' বহুত বেছি কমন কুৱেশ্যন হয় এইটো। 1921 চনৰ মপলা বিদ্ৰোহ ক'ত হৈছিলে বুলি ক'লে কেৰেলাত হৈছিলে। কেৰেলা ক'ত আছে? আমাৰ এইখিনি এৰিয়াত আছে। অ'কে, দিছ ইজ দি কেৰেলা। চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 7, য'ত নেকি সুধিছে হু ৱাজ দ্য লিডাৰ অফ দি চম্পাৰণ ইণ্ডিগো মুভমেণ্ট। চম্পাৰণ নীল আন্দোলনৰ কোনজন মুখ্য নেতা আছিলে? ৰাইট, আমি সকলোৱে জানো কোন আছিলে, বাট অপশ্যনকেইটা আমি ইয়াতে চাই লওঁ। অপশ্যন এত আছে মহাত্মা গান্ধী, অপশ্যন বি আছে বাবা ৰামচন্দ্ৰ, অপশ্যন চি বিৰছা মুণ্ডা আৰু অপশ্যন ডি ৰাম সিং। চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন এ মহাত্মা গান্ধী। এই গোটেই চম্পাৰণ মুভমেণ্টটো কিহৰ কাৰণে হৈছিলে? যিহেতু আমাৰ ইণ্ডিগো বা নীলৰ যোনটো খেতি হৈছিলে, ৰাইট, ইংৰাজী আমি কি বুলি কয়? ইণ্ডিগো বুলি কয়, ৰাইট। নীলৰ যোনটো খেতি হৈছিল তাৰ কাৰণে কি হৈছিল? আমাৰ মাটিবিলাকৰ যিমানখিনি উৰ্বৰ ক্ষমতা বা যিমানখিনি ফাৰ্টিলিটি যিমানখিনি থাকে সেইখিনি গোটেই নোহোৱা হৈ পৰে। ইট ডিক্লাইনছ ভেৰি মাছ। অ'কে, তাৰ কাৰণে ইয়াৰ এগেইনষ্টত ৰিভল্ট কৰা হৈছিলে। অ'কে, চ' তাৰ বিষয়ে মই তোমালোকক বেলেগ এটা ক্লাছত কোনোবা এদিন বুজাই কিনে ক'ম। চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 8, য'ত নেকি সুধিছে মংগল পাণ্ডে ফায়াৰ দি ফাৰ্ষ্ট শ্বট অফ দ্য ৰিভল্ট অফ 1857 এট। 1857 চনৰ বিদ্ৰোহৰ প্ৰথম গুলিটো মংগল পাণ্ডে ক'ত চলাইছিলে? ৰাইট, অপশ্যন এ দিয়া আছে বেৰেকপুৰ, অপশ্যন বি কানপুৰ, অপশ্যন চি মিৰট আৰু অপশ্যন ডি ঝাঁচি। ৰাইট, ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন এ বেৰেকপুৰত। অ'কে, ৰাইট, আই বিলিভ তোমালোকে মংগল পাণ্ডে মুভিখন যোন চাইছা তোমালোকে এই বিষয়ে চাগে জানা। আৰু বহুত বিশেষ তোমালোকে হিষ্ট্ৰীৰ বিষয়ে জানিবৰ কাৰণে তোমালোকে NCERTs ৰেফাৰ কৰিব পাৰা, যাৰ নেকি PDF তোমালোকে ৱেবছাইটত পাই যাবা NCERTৰ। অ'কে, চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 9, য'ত নেকি সুধিছে ইণ্ডিয়া ৱাৰ অফ ইণ্ডিপেণ্ডেন্স 1857 ৱাজ ৰিটেন বাই। ইণ্ডিয়া ৱাৰ অফ ইণ্ডিপেণ্ডেন্স এই গ্ৰন্থখন 1857 চনৰ কোনে লিখিছিলে? অপশ্যন এ দিয়া আছে আমাৰ SN সেন, অপশ্যন বি VD সাৱৰকাৰ, তাৰপিছত অপশ্যন চি RC মজুমদাৰ আৰু অপশ্যন ডি SB চৌধুৰী। ইয়াতে সঠিক এটা কি হৈছে? আমাৰ দামোদৰ সাৱৰকাৰ। অ'কে, অপশ্যন বি ইজ দি কাৰেক্ট এনচাৰ হিয়াৰ। তেওঁ আৰু এটা কথা কৈছিলে যে 1857 যোনটো আমাৰ বিদ্ৰোহ আছিলে সেইটো হৈছে আমাৰ ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স হিচাপেও তেওঁ কৈছিলে। অ'কে, চ' তাৰপিছত আহে আমাৰ লাষ্ট কুৱেশ্যন আজিৰ, যোনটো 10 নম্বৰ কুৱেশ্যন, য'ত নেকি সুধিছে হু অফ দি ফলোয়িং ফাউণ্ডেড দি ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন। তলত দিয়া কোনজন ব্যক্তিয়ে ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কৰিছিলে? অপশ্যন এ দিয়া আছে আমাৰ CR দাস বা চিত্তৰঞ্জন দাস, অপশ্যন বি দেৱেন্দ্ৰনাথ টেগৰ, অপশ্যন চি দাদাভাই নৰজী আৰু অপশ্যন ডি VD সাৱৰকাৰ। ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন চি দাদাভাই নৰজী। অ'কে, আই বিলিভ তোমালোকে জানা দাদাভাই নৰজীয়ে ইকনমিক্স ৰিলেটেড ভালেখিনিও ইয়াতে লিখিছিলে ৰিগাৰ্ডিং আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট যোনটো ব্ৰিটেইনৰ দ্বাৰা তেতিয়া আছিলে, শাসন কৰিছিলে, আৰু কেনেকৈ তেওঁলোকে ইকনমিকেলি ইণ্ডিয়াক ইয়াতে এক্সপ্লইট কৰিছিলে। অ'কে, ৰাইট। অ'কে, চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। আশা কৰোঁ তোমালোকৰ এই ক্লাছটো কৰি কিনে ভাল লাগিল। ৰাইট, এই গোটেই লেকচাৰটোৰ PDF-খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ, বা এই QR কোডটো স্কেন কৰিও তোমালোকে পাবা। আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং গুৱাহাটী হাইকোৰ্ট ৰিলেটেড ভিডিঅ'ছৰ কাৰণে, বা ADRE হওক বা APSC বা অন্য আছাম গভৰ্ণমেণ্ট ৰিলেটেড ভিডিঅ'ছৰ কাৰণে। অ'কে, চ' থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।